চাইছেনে বন্ধুসকল, কিমান নিকৃষ্ট কথাবাৰ্তা আমাৰ এজন জনপ্ৰতিনিধি হ'ব খোজা আমাৰ গোৱালপাৰাৰ এজন নেতা বুলি দম্বালি মাৰি থাকে নিজকে। ইমান ডাঙৰ চিয়ামৰ এডপ্টেড ছান হিচাপে নিজকে পৰিচয় দি ভাল পোৱা সেইজন মানুহে ৰহিমজিৰাণ বুলি আমি জানিছিলোঁ, তেখেতক আমি ভোট দিছিলোঁ। জিলা পৰিষদৰ সময়ত আমি যথেষ্ট সহায় সহযোগিতা কৰাৰ পিছত আমাৰ গোৱালপাৰাৰ বাসী ৰাইজে কাহিনীও কল্পনা কৰিব নোৱাৰা কিছুমান কাম তেখেতে কৰি পেলালে। এইটো ৰাইজে গম পাইছে। এইবাৰ আৰু কৈ আছে যে যদি তেখেতক গোৱালপাৰাবাসী ৰাইজে বা সমষ্টিবাসী ৰাইজে ভোট দিয়া নাই, তেনেহ'লে চৰকাৰৰ পলিচি মতে কিছুমান বিশেষ ঠাইৰ কথা কৈছে, সেই ঠাইবিলাকক উচ্ছেদ কৰিব আৰু তাতে তেওঁ কোনো সহযোগিতা নকৰে। আমি কৈছোঁ সমষ্টিবাসী ৰাইজ হিচাপে মই কৈছোঁ যে তেখেতৰ কোনো সহায় সহযোগিতাৰ প্ৰয়োজন নাই। আমাৰ দেশ, এইটো আমাৰ দেশ হয়, এইটো মাটি আমাৰ। কেনেকৈ আমি আমাৰ দেশ ৰক্ষা কৰিব লাগে বা জাতিৰ কাৰণে, দেশৰ কাৰণে আমি আমাৰ জীৱনটো উৎসৰ্গৰ কাৰণে আমি ৰেডি হৈ আছোঁ। আমাৰ মানুহবিলাকে উচ্ছেদৰ নটিচ দিলে পলাই নাযায় কেতিয়াও। আৰু কোনোবাই তেখেতৰ নিচিনা দালালে বুজনি দিয়ে সেই মানুহখিনিক, যাতে আকৌ সুযোগ নাপায় যে সেই মানুহখিনিক বুজনি দি বা ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰি দিব বুলি মিছা কথা কৈ সেই মানুহখিনিক সিহঁতৰ ঘৰৰ পৰা আঁতৰাই থাকিবলৈ কয়। সেইটো কথা যাতে আৰু হ'ব নোৱাৰে, তাৰ কাৰণে মই সমষ্টিবাসী ৰাইজক আহ্বান জনাইছোঁ। ধন্যবাদ।